নমস্কাৰ ওয়েলকাম টু এডুকেয়াৰ আসাম গতিকে DWE অন্তৰ্গত গভৰ্ণমেণ্ট অফ আসামৰ LP আৰু UP ৰেগুলাৰ পদৰ কাৰণে যোনটো এডভাৰটাইজমেণ্ট হয় যোনটো অনলাইন প্ৰক্ৰিয়া হয় যোনটো অনলাইন আবেদনৰ প্ৰক্ৰিয়া হয় সেইটো বৰ্তমান ষ্টাৰ্ট হৈ গৈছে আপোনালোকে DWE যোনটো অফিচিয়েল ৱেবছাইট হয় dwe.assam.gov.in ত গৈ বা মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ আপোনালোকে অনলাইনটো কৰিবলৈ সক্ষম হ'ব বা অনলাইন প্ৰক্ৰিয়াটোত কেনেকুৱা ধৰণৰ ৰুল ফলো কৰিব লাগিব সকলোখিনি কথা ভিডিঅ'টোত জানিবলৈ সক্ষম হ'ব গতিকে বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ গতিকে আপুনি DWE ৱেবছাইটত যাব ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে প্ৰথমে ৰিক্ৰুটমেণ্ট টেবত যাব লাগিব অৰ্থাৎ বা হাউ ডু আই দেখিছে হাউ ডু আই বুলি এটা অপশ্যন দেখিবলৈ পাব ইয়াত যাব ৰিক্ৰুটমেণ্ট অফ ৰেগুলাৰ টিচাৰ গতিকে ইয়াত আপুনি ক্লিক কৰিব তেতিয়া আপুনি ক্লিক কৰিব দেখিবলৈ পাইছে এটা এক্সট্ৰা পেজ খোল খাই যাব তাতে আপোনালোকে যোনটো ফাৰ্ষ্ট যোনটো দেখিবলৈ পাইছে যে অনলাইন এপ্লিকেশ্যন চিষ্টেম ফৰ ৰেগুলাৰ টিচাৰ অফ LP এণ্ড UP স্কুলছ গতিকে ইয়াত আপুনি ক্লিক কৰিব লাগিব যেতিয়া ক্লিক কৰিব এখন এক্সট্ৰা পেজ খোল খাই যাব গতিকে ইয়াত ক্লিক কৰিলে আপুনি অ'কে কৰি দিব অ'কে কৰাৰ পিছত এটা এক্সট্ৰা পেজ খোল খাই যাব গতিকে দেখিছে গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু ইয়াত কিছুমান হেল্পলাইন নম্বৰ দিয়া হৈছে আপোনালোকে যদি কিবা অসুবিধা পায় তেন্তে আপুনি হেল্পলাইন নম্বৰত ফোন কৰিবলৈ পাৰে ইয়াৰ পিছতে আপোনালোকে ডাউনলোড কৰিব পাৰে যে এডভাৰটাইজমেণ্ট A যোনটো LP আৰু UP দ্বিতীয়তে এডভাৰটাইজমেণ্ট B যোনটো হিন্দী টিচাৰৰ কাৰণে UP স্কুলত ওলাইছিলে লগপা কমন ইনষ্ট্ৰাকশ্যন কিছুমানে দিছে গতিকে ইনষ্ট্ৰাকশ্যনকেইটা আমি চাই লওঁ এই ইনষ্ট্ৰাকশ্যনকেইটা আপোনালোকে সকলোৱে অনলাইন এপ্লাই কৰাৰ আগতে ভালকৈ চাই ল'ব দেই অ'কে গতিকে কমন ইনষ্ট্ৰাকশ্যনৰ কথা কৈছে যে এপ্লাই নাওত ক্লিক কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 2 নম্বৰতে কথা ক'লে আপোনাৰ নিজৰ যোনটো ফোন নম্বৰ হয় ইমেইল ID আৰু পাছৱৰ্ড দি আপুনি লগ ইন কৰিব পাৰে তাৰপৰা 3 নম্বৰতে লিখিছে বিফৰ ইউ প্ৰচিড টু ৰেজিষ্টাৰ ইউৰ চেল্ফ ইউ মাষ্ট এনচিয়ৰ ডেট ইউ হেভ ৰিড এণ্ড understood the eligibility criteria and reservation policy of the post you are applying for yet past বুলি আহিলে আসলে এটো পোস্ট হ'ব হয়তো প্ৰিন্টিং মিস্টেক হ'ব পাৰে 4 নম্বৰত লিখিছে before final submission of online application form যেতিয়া আপোনালোকে ফাইনেল সাবমিট কৰিব আৰু একেবাৰতে অনলাইন কৰি সাবমিট নকৰিব সকলো ডিটেইলছ আপুনি পুনৰ চাব আপোনাৰ পাৰ্সোনাল ডিটেইলছ আপোনাৰ ডকুমেন্টছ আপলোড শুদ্ধ হৈছে নে নাই সকলোখিনি কথা ভালকৈ চাব কাৰণ কাৰেকশ্যনৰ অপশ্যন ইয়াত নাই আৰু এটাতকৈ যদি আপুনি দুবাৰ ৰেজিষ্ট্ৰেশ্যন কৰে ইয়াত দেখিছে 5 নম্বৰ লিখিছে ইফ এ ক্যান্ডিডেট সাবমিট মোৰ দেন ওৱান ৰেজিষ্ট্ৰেশ্যন যদি এটাতকৈ দুবাৰ ৰেজিষ্ট্ৰেশ্যন কৰে হিজ ক্যান্ডিডেটছৰ শ্যাল বি লাইবল টু কেনসেল গতিকে আপোনাৰ যদি এজনৰ নামত দুটা ৰেজিষ্ট্ৰেশ্যন হৈ যায় তেতিয়া আপোনাৰ কেন্ডিডেটছটো কেনসেল হৈ যাব পাৰে আৰু আপুনি ফাৰ্দাৰ এক্সামিনেশ্যনৰ পৰা আপুনি বঞ্চিত হৈ যাব পাৰে যদি ফটোৰ কথা কৈছে ইয়াত ফটো লাগিব আপোনাৰ 100 KB 19 KB টু 100 KB ভিতৰত লগতে ফটোখন হওঁতে ভাল দিব আপোনালোকে বহুতে ভুল কৰে যে ফটোবোৰ আপোনালোকে স্ক্যান কৰি নিদিয়ে যিকোনো এটা অনলাইনতে আপোনালোকে স্ক্যান কৰি ফটো দিব কেতিয়াও ফটো ক্লিক কৰি মোবাইলৰ ফটো মাৰি বা সেলফি বা টুপি পিন্ধা ফটো স্পেক পিন্ধা ফটো বা বেকগ্ৰাউণ্ডত হাবি থকা বা বেকগ্ৰাউণ্ডত বেলেগ বস্তু থকা সদায় বেকগ্ৰাউণ্ডত হোৱাইট বা ব্লু কালাৰ এনেকুৱা থকা ফটো দিব লাগে দেখিছে গতিকে লিখিছে যে ফটোগ্ৰাফ শুড হেভ নো শ্যাডো এণ্ড ৰেড আইজ ফটো ফৰ্মেট শুড বি JPG আৰু JPG হ'ব লাগিব আৰু স্কেন সিগনেচাৰ সদায় আপোনালোকে এখন হোৱাইট পেপাৰত ৰোল থকা পেপাৰ নহয় এখন প্লেন পেপাৰ ল'ব বহুতে ৰোল পেপাৰতে স্কেন সিগনেচাৰ কৰে এটো নকৰিব এখন হোৱাইট পেপাৰত আপোনালোকে স্কেনাৰ ব্লেক পেনেৰে মোৰ মতে ব্লেক পেনেৰে আপোনালোকে সিগনেচাৰ কৰিব আৰু সিগনেচাৰটো আপলোড কৰিব লাগিব আৰু মেক্সিমাম সাইজ হৈছে 49 KB আৰু ফৰ সাৰ্টিফিকেট প্লিজ মেক এ সিঙ্গল PDF of marks and certificate for each type and PDF should be less than 1 MB in size গতিকে যোৱাবাৰ দৰে এইটো একেই কথা হৈছে ফৰ সাৰ্টিফিকেট মানে ধৰি লওক আপুনি হাই সেকেন্ডাৰী সাৰ্টিফিকেটটো আপলোড কৰিব যেতিয়া আপুনি স্ক্যান কৰিব মানে এটা PDF টো এটাই হ'ব এই এটা PDF-তে আপোনালোকে সাৰ্টিফিকেটৰ মাৰ্কশিট দুটা কম্বাইন কৰি ওৱান PDF বনাব ঠিক সেইদৰে DL বা BEdৰ সাৰ্টিফিকেটৰ মাৰ্কশিট কম্বাইন কৰি ওৱান PDF বনাব আৰু PDF ফাইল হ'ব লাগিব আৰু বিলো 1 MB হ'ব লাগিব গতিকে এইকেইটা আছিল কমন ইনষ্ট্ৰাকশ্যন গতিকে আমি বেকত যাওঁ আৰু লিখিছে যে the candidate will be solely responsible for the information documents uploaded against the online application once uploaded there will be no scope of correction গতিকে কোনো কাৰেকশ্যনৰ কোনো কথা ইয়াত নাই গতিকে accept and continue ইয়াত ক্লিক কৰিব accept and continue ইয়াত ক্লিক কৰিলে আপুনি দেখিবলৈ পাব অলৰেডি ৰেজিষ্টাৰ্ড সকলে ইয়াত লগইন কৰিব পাৰিব ইয়াত অপচনছ দিছে এডভাৰটাইজমেন্ট ফৰ LP আৰু এডভাৰটাইজমেন্ট ফৰ হিন্দী টিচাৰ UP গতিকে আপোনালোকে যদি লগইন কৰা নাই আপোনালোকে ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰিব লাগিব হয় ক্ৰিয়েট নিউ একাউণ্ট
অৰ্থাৎ এইটো ৰেজিষ্ট্ৰেশ্যন পেজ হয় নিউ ৰেজিষ্ট্ৰেশ্যন দ্য কেণ্ডিডেটছ উইল বি চলি এইটো মই ক'লোঁ এবাৰ গতিকে আপুনি কোনটোত এপ্লাই কৰিব এডভাৰটাইজমেণ্ট এ ফৰ লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী আৰু এডভাৰটাইজমেণ্ট বি ফৰ হিন্দী টিচাৰ গতিকে আপোনালোকে যদি আছামিজ মিডিয়ামৰ বা LP বা UP যদি এপ্লাই কৰিব বিচাৰিছে আৰু হিন্দী টিচাৰটো অলপ এক্সট্ৰাকৈ দিছে ইয়াত বুজি পাইছে হিন্দী মিডিয়ামৰ কাৰণে এক্সট্ৰাকৈ দিছে UPৰ যোনটো 1100টা পোষ্ট ওলাইছিল গতিকে আপুনি ক্লিক কৰিব লাগিব আপোনাৰ টেট কেটেগৰী চিলেক্ট কৰিব লাগিব LP নে UP তাৰ পৰা কেণ্ডিডেট নেম ভৰাব আৰু সকলো ব্লক লেটাৰ দিব আপোনাৰ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম ডেট অফ বাৰ্থ আপোনাৰ জেণ্ডাৰ আপোনাৰ কেটেগৰী আপুনি ST নে OBC নে ST হিলছ আপুনি এক্স সাৰ্ভিচমেন হয় নে নহয় য়েছ নো যদি আপোনাৰ ইকনমিলি উইকাৰ সেকশ্যনৰ চাৰ্টিফিকেট আছে য়েছ নো দিব আপুনি ফিজিকেলি হেণ্ডিকেপ নেকি য়েছ নো দিব ফোন নম্বৰ দিব ইমেইল ID দিব পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড দিব গতিকে পাছৱৰ্ডটো দিওঁতে অলপ সাৱধান হ'ব য'ত আপুনি এটা স্মল লেটাৰ এটা কেপিটেল লেটাৰ আৰু এটা নিউমেৰিক ৱৰ্ড দিলে বেছি ভাল হয় গতিকে চিম্পল পাছৱৰ্ড নিদিব অলপ ভাল পাছৱৰ্ড দিব গতিকে ইয়াত আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট বাছাম যদি য়েছ যদি হয় য়েছ কৰি আপোনালোকে কি কৰিব লাগিব ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰিব লাগিব ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰিলে আপুনি লগইন কৰিব লাগিব লগইন কৰি আপোনাৰ এটা OTP যাব OTP দিয়াৰ পিছত আপোনালোকে লগইন হৈ যাব আৰু লগইন হোৱাৰ পিছত আপোনালোকে অলৰেডি ৰেজিষ্টাৰ্ড গো টু লগইনত যাব লাগিব গো টু লগইনত গৈ কি দিব লাগিব লগইন কৰিবলৈ হ'লে যে আপুনি ক'ত এপ্লাই কৰিছিলে সাপোজ আপুনি LPত এপ্লাই কৰিছিল LP দিব মোবাইল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিয়া পাছৱৰ্ডটো দি আপুনি লগইন কৰিব পাৰে গতিকে লগইন কৰাৰ পিছত আপোনালোকে এইটো এটা পেজ দেখিবলৈ পাব যে আপোনাৰ টেট ৰোল নম্বৰ অৰ্থাৎ আপোনাৰ আসাম টেটৰ যোনটো ৰোল নম্বৰ সেই ৰোল নম্বৰটো ইয়াত ভৰাই দিব ৰোল নম্বৰটো আপোনাৰ চাৰ্টিফিকেটখনত পাই যাব টেটৰ চাৰ্টিফিকেটখনত লগতে তাৰপিছতে আছে এড্ৰেছ ফৰ কমিউনিকেশ্যন তাৰপিছতে হেভি ক্লিয়াৰ দ্য আসাম টেট এক্সামিনেশ্যন কণ্ডাক্টেড বাই দ্য DWE আসাম এইটো ইয়েছে কৰিব লাগিব গতিকে এড্ৰেছটো কিদৰে ভৰাব এড্ৰেছ ভৰাওঁতে বহুতে কিছুমান খেলিমেলি কৰে কাৰণ ইয়াত কি হৈছে ইয়াত ষ্টেট ডিষ্ট্ৰিক্ট পিনক'ড এইদৰে নাই ইয়াত আপোনালোকে কি কৰিব লাগিব এড্ৰেছটো সদায় আপোনালোকে ফাৰ্ষ্ট নিজৰ এৰিয়াটো ভিলেজ গাঁওখনৰ নাম বা পাৰ্টিকুলাৰ এৰিয়াটোৰ নাম দিব দ্বিতীয়তে ভিলেজ দিব তৃতীয়তে পোষ্ট অফিচ ভিলেজ কমা পোষ্ট অফিচ তাৰপৰা আকৌ কমা দি পুলিচ ষ্টেচন তাৰপৰা আপোনাৰ ডিষ্ট্ৰিক্ট পিনক'ড এইকেইটা বস্তু ভৰাব লাগে মেইনলি আপোনাৰ গাঁওখনৰ নাম পোষ্ট অফিচ পুলিচ ষ্টেচন পিনক'ড আৰু ডিষ্ট্ৰিক্টখনৰ নামটো লিখি দিব এড্ৰেছ ফৰ কমিউনিকেশ্যনত ইয়াত কিন্তু কোনো কেয়াৰ অফ লিখিব কোনো ইমান দৰকাৰ নাই কিন্তু আগতে যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপুনি ফাদাৰ্ছ নেম মাদাৰ্ছ নেম সেইবোৰ সকলো ভৰালেই গতিকে ইয়াত ভিলেজ পোষ্ট অফিচ পুলিচ ষ্টেচন পিনক'ড ডিষ্ট্ৰিক্ট এইকেইটা লিখি দিলেই হ'ব আৰু যদি একেই হয় ছেম এজ এবভ কৰি দিব ইয়াত ক্লিক কৰি দিব এই দুইটা একেই হৈ যাব তাৰপৰা এইটোতো ইয়েছে হ'ব তাৰপিছত ছেভ এণ্ড নেক্সট ক্লিক কৰি দিব অ'কে গতিকে ইয়াৰ পিছত আমি ভৰাব লাগিব আদাৰ ডিটেইলছ গতিকে আদাৰ ডিটেইলছৰ কি শ্ব' কৰে আমি চাই লওঁ গতিকে আদাৰ ডিটেইলছত দেখিব ৱৰ্কিং এজ এ টিচাৰ যদি কৰি আছে ইয়েছ দিব কণ্টেক্সুৱেল নে ৰেগুলাৰ নে তাৰপৰা যদি নাই কৰা ন' দিব তাৰপৰা NCC কালচাৰেল স্পৰ্টছ এইকেইটা যদি আছে ইয়েছ ন' দিব অ'কে তাৰপিছত ছেভ এণ্ড নেক্সট ক্লিক কৰি দিব এইকেইটা একেবাৰে ইজি গতিকে বেছি দীঘলীয়া কৈ নাথাকোঁ মই গতিকে ইয়াৰ পিছত নেক্সট ষ্টেপটো চাই লওঁ নেক্সট আপোনাৰ আহি গ'ল কোৱালিফিকেশ্যনৰ যোনটো পেজ হয় নেক্সট আহিছে আপোনাৰ কোৱালিফিকেশ্যনৰ যোনটো পেজ প্ৰথমতে ভৰাব লাগিব আপোনাৰ 12ৰ হাই ছেকেণ্ডেৰী ৰোল নম্বৰ ইয়াৰ অফ পাছিং কোন চনত পাছ কৰিছে টোটেল মাৰ্কছ ভৰাই দিব কিমান পাইছে ভৰাই দিব তেতিয়া পাৰ্চেণ্টেজটো অট'মেটিকেলি ইয়াত আহি যাব বৰ্ড ভৰাব যদি আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল হয় তেন্তে ASSC ভৰাব ষ্টেট দিব আসাম দিব যদি অসমৰ হয় তাৰপিছত টেটৰ ৰোল নম্বৰ টেট কোন বছৰ বহুতে ভুল কৰিছে যে টেট কোন চনত পাছ কৰিছে আসাম টেট 2019 হৈছিলে ৰিচেণ্ট গতিকে 31 ডিচেম্বৰ 2019 ৰিজাল্ট দিছিলে আৰু চাৰ্টিফিকেট ইছ্যু কৰিছিলে 2020 অ'কে কিন্তু আপোনালোকে ইয়াত 2019 দিলেই মোৰ মতে শুদ্ধ হ'ব যিহেতু 19 চনৰ টেট পাতিছিলে কাৰণ গতিকে 19 চনৰ 31 ডিচেম্বৰ ৰিজাল্ট দিছিলে গতিকে ইয়াৰ অফ পাছিং আপোনালোকে টেটৰ 2019 দিলে বেছি সুবিধা হ'ব টোটেল মাৰ্কছ 150 আছেই মাৰ্কছ অফ 10 আপুনি ভৰাই দিব কিমান পাইছে তেতিয়া পাৰ্চেণ্টেজটো অট'মেটিকেলি কাউণ্ট হৈ যাব তাৰপৰা এম্পাৱাৰ্ড কমিটি মই কৈছিলোঁ এম্পাৱাৰ্ড কমিটি আপোনাৰ টেটৰ চাৰ্টিফিকেটখনৰ ওপৰতো আছে তলতো আছে আপোনালোকে কি কৰিব টিচাৰ্ছ এলিজিবিলিটি টেষ্ট ব্ৰেকেটত দিব এলিমেণ্টাৰী যিহেতু টেট দুই ধৰণৰ এটা ছেকেণ্ডেৰী টেট আৰু এটা এলিমেণ্টাৰী টেট যিহেতু আপুনি LPত এপ্লাই কৰিছে গতিকে টেট বুলি দি ব্ৰেকেটত এলিমেণ্টাৰী গভৰ্ণমেণ্ট অফ আসাম এনেকৈ দিব পাৰে এইটো একেবাৰে চিম্পুল আপোনাৰ চাৰ্টিফিকেটখন তলতো আছে আৰু ওপৰ ফালেও 4 নম্বৰত আছে এইটো আপুনি চাই ল'ব ষ্টেট দিব
ইয়াৰ পিছতে কোৱালিফিকেশ্যন DLED নে BEd, কিন্তু ইয়াত DLEDটো এটি ভুল তেওঁলোকে ভুল হৈছে অলপ ছিষ্টেমটোৰ DLEDটো। গতিকে DLED যদি আপোনালোকে দিব তেতিয়া ডিগ্ৰী মাৰ্কছ বা একো মাৰ্কছ ভৰাব নালাগে, অনলি HS মাৰ্কছ বিচাৰিব। কিন্তু আপুনি যদি ইয়াত BEd দিয়ে তেতিয়া আপুনি ডিগ্ৰী মাৰ্কছ লগতে মাষ্টাৰ্ছৰ মাৰ্কো এড কৰিব পাৰিব। কিন্তু ছাপ'জ যদি অকল DLED বুলি দিয়ে তেতিয়া ডিগ্ৰী মাৰ্কছটো আপুনি ইয়াত ভৰাব নালাগে, সেইটো অট'মেটিকেলি নাইকিয়া হৈ যাব। তাৰপিছতে DLEDৰ মাৰ্কছটো কি কোন চনত পাছ কৰিছিলে কি কথা সকলো ইয়াত ভৰাই দিব। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। গতিকে লাষ্ট ষ্টেপ আহি গ'ল। আপোনালোকে পাছপৰ্ট ফটো আপলোড কৰিব লাগিব। ফটো কথা কৈছিলে আপোনালোকে 150x200 pixৰ ভিতৰত হ'ব লাগিব, ৰিজলিউশ্যন 300। গতিকে পাছপৰ্ট ফটো আপলোড কৰিব, লগতে ছিগনেচাৰৰ ক্ষেত্ৰত লৈ ইমান সৰু কথা বহুতে চিৰিয়াছ হৈছে, ব্লেক পেন কৰিম নে ব্লু পেন কৰিম। গতিকে ব্লেকেই হওক বা ব্লুৱে হওক কোনো মেটাৰ নকৰে, কিন্তু খালি হোৱাইট প্লেইন পেপাৰত কৰিব, লাগিলে ব্লেকেই কৰক বা ব্লুৱে কৰক। অ'কে, কিন্তু বস্তুটো স্পষ্ট হ'ব লাগিব, অলপ ডাৰ্ক হ'লে বেছি ভাল, সেইটোৱে কথা। ছিগনেচাৰটো এনেকৈ আপলোড কৰিব, ব্লেকেই যে কৰিব লাগিব কথা নাই, ব্লু হ'লেও হ'ব, ডাৰ্ক ব্লু নট এ প্ৰব্লেম। তাৰপৰা মেট্ৰিকৰ এডমিটটো PDF ফাইল বনাই আপলোড কৰিব। 12 মাৰ্কশ্বিট বুলি আহিছে ইয়াত, চাওক বহুতেই ইয়াত ভুল কৰিছে। ইয়াত দিব পাৰি, কাৰণ ইয়াত 12 মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট দিলে বস্তুটো দেখিবলৈ দীঘল হৈ যায়। চ' 12 মাৰ্কশ্বিট বুলি ইয়াত দিছে, সেই বুলি আপুনি মাৰ্কশ্বিটখন আপলোড নকৰিব। আপুনি মাৰ্কশ্বিট প্লাছ চাৰ্টিফিকেট দুইটা এটা PDF বনাই আপলোড কৰিব বিল' 1 MB চাইজত। বুজি পাইছে? এটা PDF ভিতৰত দুটা পেজ, প্ৰথম পেজটোত মাৰ্কশ্বিট দিব, ছেকেণ্ড পেজটোত চাৰ্টিফিকেট দিব, এনেকৈ কৰি দিব। তাৰপিছত টেটৰ মাৰ্কশ্বিটৰ চাৰ্টিফিকেট আছাম টেটৰ ক্ষেত্ৰত এখনেই হয়, গতিকে সেইখন আপলোড কৰি দিব। তাৰপিছতে কাষ্ট চাৰ্টিফিকেট আপুনি যদি জেনেৰেল ST SC হয়, UR সকলে বা জেনেৰেলসকল নালাগে, OBC ST হিলছ ST এওঁলোকে লাগে। তাৰপিছতে গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট হ'লে আপুনি অকল মাৰ্কশ্বিটে আপলোড নকৰিব, লগতে চাৰ্টিফিকেটখনো আপলোড কৰিব। বুজি পাইছে? চাৰ্টিফিকেটখনো আপলোড কৰিব, 6 চেমৰ চাৰ্টিফিকেট আৰু ফাইনেল ছেমিষ্টাৰৰ চাৰ্টিফিকেটৰ মাৰ্কশ্বিট আপলোড কৰিলে হ'ব। গোটেইখন যে আপলোড কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। হাইস্কুলৰ ক্ষেত্ৰত অলপ বেলেগ। হাইস্কুলৰ ক্ষেত্ৰত যদি ইচ্ছা কৰে আপুনি গোটেইখন মাৰ্কশ্বিট আপলোড কৰি দিব পাৰে, কিন্তু LP UP ক্ষেত্ৰত আপুনি ফাইনেল ছেমিষ্টাৰ মাৰ্কশ্বিট আৰু ফাইনেল ছেমিষ্টাৰ যোনখন চাৰ্টিফিকেট সেইটো আপলোড কৰিলেই হৈ যাব, নট এ প্ৰব্লেম। অ'কে, তাৰপিছতে ক'ব গ'লে ডকুমেণ্টছবোৰৰ ক্ষেত্ৰত বহুতে সুধিছে যে স্কেন কৰি কালাৰ জেৰক্স কৰি ছেল্ফ এটেষ্ট কৰিব লাগিব নেকি? গতিকে LP UP ক্ষেত্ৰত নালাগে। LP UP ক্ষেত্ৰত আপোনালোকে LP আৰু UP ক্ষেত্ৰত আপোনালোকে কালাৰ স্কেন কৰিলেই হ'ল, কোনো ছেল্ফ এটেষ্ট বা জেৰক্স কৰি ছেল্ফ এটেষ্ট কৰিব নালাগে। কিন্তু হাইস্কুলৰ ক্ষেত্ৰত যিহেতু এটা অপশ্যন লিখা আছিলে যে ছেল্ফ এটেষ্ট বুলি এনেকৈ লিখা আছিলে, সেইকাৰণে হাইস্কুলৰ ক্ষেত্ৰত হয়তো আপোনালোকে বস্তুটো কালাৰ জেৰক্স কৰি ছেল্ফ এটেষ্ট কৰি আপোনালোকে আপলোড কৰিব। কিন্তু LP UP ক্ষেত্ৰত আপোনালোকে কালাৰ স্কেন কৰি আপলোড কৰিলে হ'ব, কোনো ধৰণৰ জেৰক্স বা ছেল্ফ এটেষ্ট কৰিব নালাগে। গতিকে মই আকৌ ক'লোঁ যে ছিগনেচাৰটো আপোনালোকে ব্লুৱে হওক বা ব্লেকেই হওক কোনো প্ৰব্লেম নাই, জাষ্ট অলপ ডাৰ্ক হ'ব লাগে, স্পষ্ট হ'ব লাগে। এখন হোৱাইট পেপাৰত কৰিব, কোনো কালাৰফুল পেপাৰত নকৰিব। দ্বিতীয়টো ক'ব গ'লে ফুল ছিগনেচাৰ কৰিলে বেছি ভাল, শ্বৰ্ট ছিগনেচাৰতকৈ। তাৰপিছতে এইবোৰ চবতে 12 মাৰ্কশ্বিট বুলি আছে, গতিকে কিন্তু ইয়াত মাৰ্কশ্বিট নহয়, আপুনি চাৰ্টিফিকেটো আপলোড কৰিব দুটা একেলগে কম্বাইন কৰি, লগতে কাষ্ট চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যনৰ আপোনালোকে চাৰ্টিফিকেট মাৰ্কশ্বিট, লগতে DLEDৰো আপোনালোকে আহিব, DLEDৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুইটা আপোনালোকে আপলোড কৰিব লাগিব। অ'কে, গতিকে এইটোৱে আছিল ভিডিঅ'টো আজি, কেনেকুৱা জনাব। আই হোপ ভিডিঅ'টো ভাল পাইছে। থেংক ইউ ছ' মাছ।